স্যার ডাক্তৰ প্ৰীতমক আমি এবাৰ চাব পাৰিমনে? এটা বেয়া খবৰ আছে। বেয়া খবৰ? 6 মাহ, এবছৰ, 10 বছৰ, হয়তো তাতকৈ বেছি দিনো লাগিব পাৰে। কোমাত থকা এজন পেচেণ্ট আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ কেতিয়া পৰা যাব কোৱাটো কঠিন। কি? হোটেলত ষ্টে কৰা এজন সন্দেহযুক্ত ব্যক্তিৰ তথ্য পাইছে। কোন তেওঁ? তেওঁৰ কিবা ডিটেইলছ? তেওঁৰ নাম বাবা। কিন্তু ছাৰনেম? নাজানো। নামাতিব মোক মা বুলি। আঁতৰি যোৱা, আঁতৰি যোৱা মোৰ চকুৰ সন্মুখৰ পৰা। যোৱা। কি ঠিক কৰিলি? প্ৰীতমক ইয়াতে ৰাখিবি নে ঘৰলৈ লৈ যাবি? হস্পিটেলতে থাকক নেকি দেউতা? কিন্তু ইয়াত ৰাখিলে ইমানবোৰ টকা পাবি ক'ত? কিবা এটা বন্দোবস্তটো কৰিবই লাগিব। পিছে বিয়ৈ এটা কথা, মোৰ বোধেৰে আপোনালোকে প্ৰীতমক ঘৰলৈকে লৈ যাওক। ঘৰৰ লগত থকা আত্মীয়তাখিনি সিটো আৰু হস্পিটেলত নাপায়, কিন্তু ঘৰত থাকিলে আপোনালোক সকলোৱে মিলিজুলি চোৱা চিতা কৰিব পাৰিব। শিখা, তই আজি হস্পিটেললৈ আহিব নালাগে। কালি তহঁত দুয়ো আহিছই দেখোন। আজি আমি ইয়াত চব আছো নহয়, তই আহিব নালাগে। আহা, তই কান্দিছ কিয়? নাকান্দিবি, নাকান্দিবি, নাকান্দিবি। চব ঠিক হৈ যাব। নাকান্দিবি। মই এতিয়া ৰাখিছো দে। ধৃতি, দেউতা কওক দেউতা। মোৰ এজনী ছোৱালীক কেনেবাকৈ বুজনি দি আহিছোহে, আৰু মোৰ আনজনী ছোৱালীয়ে কান্দি আছে। নাকান্দিবা। যদি তুমি ভাগি পৰা, আমিও ভাগি পৰিম। আমাক ভাগি পৰিবলৈ নিদিবা। এই বয়সত কেনেবাকৈ ভাগি পৰিলে আমি হয়তো আৰু উঠিব নোৱাৰিম। হয়তো শেষ উশাহ পৰ্যন্ত নোৱাৰিম। দেউতা মই বৰ বিমূৰত পৰিছো ধৃতি। প্ৰীতমক হস্পিটেলত ৰখা আৰু ঘৰলৈ লৈ যোৱাক লৈ এই বিষয়ে তোমাৰ মতামত কি? মানে তুমি চৌধুৰী পৰিয়ালৰ সিদ্ধান্তৰ ওপৰত মতামত দিব নোৱাৰা ধৃতি, কাৰণ এই পৰিয়ালৰ বোৱাৰী হোৱাৰ অধিকাৰ মই তোমাক এই পৰ্যন্ত দিয়া নাই। বন্দনা, প্ৰীতম হস্পিটেলত থাকিব নে তাক ঘৰলৈ লৈ যোৱা হ'ব, এই সিদ্ধান্ত চৌধুৰী পৰিয়ালৰ জ্যেষ্ঠজনে ল'ব, তুমি নহয়। তুমিতো সকলো কৰিব পাৰা প্ৰভু, এটা চমৎকাৰ কৰি দিয়া না। প্ৰীতমক ঠিক কৰি দিয়া। মোৰ শিৰৰ সেন্দুৰকণ এনেকৈ মচি যাবলৈ নিদিবা, নহ'লে মোৰ জীয়াই থকাৰ এপাকৰো নোহোৱা হৈ যাব।
মই গৈছোঁ, তুমি গৈ দিয়াচোন। ঠিক আছে ছাৰ। এনেকৈ চকু পানী টুকি থাকিলে তোমাৰ স্বামী ভাল হৈ নাযায়। ইণ্ডিয়াৰ টপ মোষ্ট হস্পিটেল বা ফৰেইন কাণ্ট্ৰিৰ কোনোবা স্পেচিয়েলিষ্টে চাই প্ৰীতম চৌধুৰীৰ সুস্থ হৈ উঠিব পাৰে। তাৰ কাৰণে লাখ টকা লাগিব। আৰু তুমিতো এজন লেখকলৈ বিয়া হৈছা, তেওঁ লিখি কেইটকা পায়? সেই টকাৰ চাগে তোমাক এযোৰ ভাল কাপোৰো দিব নোৱাৰে। অনুগ্ৰহ কৰি মোৰ স্বামীৰ কথা আপুনি তেনেকৈ নক'ব। তেওঁ মোক দামী কাপোৰ, দামী অলংকাৰেৰে শুৱনি কৰিব নালাগে। তেওঁ দিয়া মৰম, আদৰ আৰু সন্মানেহে মোক শুৱনি কৰিব। এইবোৰ আচলতে কিতাপত ভাল লাগে, বাস্তৱ জীৱনত পইচাই সৰ্বোচ্চ। আৰু তোমাৰ নিচিনা অৰ্ধ শিক্ষিতা চৌকল এজনী নাচনী এইবোৰ কথা গম নাপাব। অঁ, মোৰ লগত বিয়া হোৱাহেঁতেন তোমাক মই নাচ গান কৰিব নিদিলোহেঁতেন, সেইটো সঁচা। কিন্তু টকা পইচা সা সম্পত্তিৰে তুমি সুখী হৈ থাকিব পাৰিলাহেঁতেন। সেইকাৰণেতো মই আপোনাৰ লগত বিয়া নহয় প্ৰীতমৰ লগত বিয়া হ'লোঁ। তেওঁক ভাল পালোঁ। তেওঁৰ বৰ বিশেষ টকা পইচা নাথাকিলেও তেওঁ কলাকাৰক সন্মান কৰিব জানে, কলাক শ্ৰদ্ধা কৰে আৰু নিজেও কলাৰ সাধনা কৰে। যিয়ে মই নোকোৱাকৈ মোৰ মনৰ কথা পঢ়িব জানে, জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে মোৰ লগত মোৰ সাহস হৈ থিয় দিয়ে আৰু মোৰ দৰে এজনী অৰ্ধশিক্ষিতা ছোৱালীক ভাল পাব জানে। গতিকে তেনে এজন মানুহক মোৰ জীৱনত স্বামী হিচাপে গ্ৰহণ কৰাটোৱে মোৰ বাবে আটাইতকৈ শুদ্ধ আৰু সঠিক সিদ্ধান্ত আছিল বুলি মই ভাবোঁ। ধৃতি, আজিহে মই বুজি পাইছোঁ আপোনাৰ মানসিকতা কিমান ঠেক। আৰু আপুনিও চাগে ভালকে বুজি পাইছে যে কি কাৰণত মই আপোনাৰ লগত বিয়া নহ'লোঁ। প্ৰীতমৰ এনে কি গুণ আছিল যি আপোনাৰ নাছিল? প্ৰীতমতকৈ আপুনি ক'ত পৃথক? প্ৰীতি, চাহকাপ ল। দিয়া, ভাল সময়ত চাহকাপ দিছা। হস্পিটেলত থাকিলে একো এটা খাবৰ মন নাযায়, একেবাৰে অণ্ঠ শুকাই গৈছে। কেতিয়াকৈ যে প্ৰব্লেমবোৰ ছল্ভ হ'ব নহয়, ভাবিলে মূৰটো গৰম হৈ যায়। হ'ব দে এতিয়া, সেইবোৰ কথা লৈ মূৰ ঘামাব নালাগে। পিছে এটা কথা গম পাইছনে নাই? কি কথা? ৰং চেনেলত নতুনকৈ 2খন ধাৰাবাহিক আহি আছে। এখন ৰাজবোৱাৰী আৰু বৃন্দাবন বুলি টিভিত এডভাৰটাইজ দিয়ে আছে। মা, তুমিও যে আৰু ঘৰৰ ইমানবোৰ অশান্তিৰ মাজত মই কেনেকৈ চিৰিয়েল চাওঁ? তাতে আকৌ প্ৰীতম হস্পিটেলত এডমিট হৈ আছে। মানুহৰ জীৱনত অশান্তি থাকেই, তাতে আকৌ তোৰ প্ৰীতমক লৈ মূৰ গৰম কৰিব লগা একো নাই। সময় উলিয়াই হ'লেও চিৰিয়েল কেইখন চাবি, তেতিয়াহে মনটো ভাল লাগিব। ভাল চিৰিয়েল হ'ব, বুজিছ? তাতে আকৌ ৰবি শৰ্মাই অভিনয় কৰিছে। হ'ব দিয়া, চাম বাৰু। পিছে সময়টো কেতিয়া? সন্ধিয়া 7টা বজাত ৰাজবোৱাৰী আৰু 7:30 বজাত বৃন্দাবন। তেনেহ'লে সময় উলিয়াই চাব লাগিব, নিশ্চয় ভাল হ'ব। ছাৰ ভালে আছেনে? সংযুক্তা দেৱী, তই দিল্লীৰ পৰা কেতিয়া আহিবি? আজি। ছাৰ ধৃতি ক'ত? অ' চৰি ছাৰ, আপুনি বহক, মই খুৰীক মাত এষাৰ লগাই আহোঁ। খুৰী! মই আহি গলো। খুৰী, কিমান দিনৰ মূৰত যে লগ পালো। আৰে খুৰী, কি হ'ল? ন খুৰী, এতিয়া আৰু ট্ৰেজেডি নহয়, ব'লক আহক। যিজনী ছোৱালীয়ে নিজৰ বাপেকৰ গালি, সপনি, ব্যৱহাৰ প্ৰতিদিনে নিশাই সহ্য কৰিছিল, যাৰ লগত হোৱা বৈষম্যতাৰ অলপো প্ৰতিবাদ কৰা নাছিল, যিয়ে নিজৰ সপোনবোৰ জহি খহি যোৱাৰ পিছতো নীৰৱে আছিল, আজি তাইৰ লগত ইমান অন্যায়। তোৰ
আচলতে হৈছে কি তই নাকান্দিবি মাজনী মই তোৰ লগত সদায় আছো এতিয়া ক তই কাৰ বাবে কান্দিছ তোৰ চকুত চকু পানীৰ কাৰণ কি মাজনী মা প্ৰীতমৰ পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী জীৱন আৰে পংকজ দা দেখোন বহুদিনৰ মূৰত ক'ৰ পৰা আহিল ঘৰলৈ গৈছিলোঁ মানে যোৰহাটলৈ মাৰ গাটো ইমান এটা ভাল নাছিলে ভালেমান দিন এইবাৰ থাকাই গ'ল পৰহি আহি পাইছোঁ গুৱাহাটীলৈ মানে ইয়াতে মাটি অলপ লিপজত লৈ ফাৰ্ম এখন ষ্টাৰ্ট কৰিছোঁ এতিয়া ঘৰত থাকিলেতো নহ'ব সেইটো অৱশ্যে হয় বাৰু তই ক'লৈ যাৱ আপুনি হ'বলা গমেই নাপায় সৌৰভদাৰ ভাইক প্ৰীতমক কালিহে হস্পিটেলৰ পৰা আনিছে সি বৰ্তমান কমাত মই তালৈকে গৈ আছোঁ প্ৰীতম কমাত আছে হয় দাদা তাক ভালেমান দিন হস্পিটেলতে ৰখা হৈছিলে কিন্তু এতিয়া ঘৰতে ট্ৰিটমেণ্ট কৰিব বুলি ঘৰলৈকে লৈ অহা হৈছে আৰে সৌৰভে মোক কথাটো জনাব লাগে হয় আমিতো যোৰহাটত একেলগে পঢ়িছিলোঁ গুৱাহাটীলৈ মই প্ৰথমবাৰ আহোঁতে সিহঁতৰ ঘৰতে বহুদিন আছিলোঁ ব্যৱসায়ৰ ক্ষেত্ৰতো সি মোক ইমান সহায় কৰিলে মইনো প্ৰীতমৰ কাৰণে দুদিন হস্পিটেলত থাকি দিব নোৱাৰিলোহেঁতেন নে দাদাই চাগে টেনশ্যনতে আপোনাক খবৰটো দিবলৈ পাহৰি গৈছে হ'ব পাৰে বাৰু তই এতিয়া যা মই এইকেইদিনতে পাক এটা মাৰিম আপোনাৰ ফাৰ্মখন এইফালেই নেকি অঁ আহিবি কেতিয়াবা যা নিশ্চয় এতিয়া আহিছোঁ দিয়ক ট্ৰিটিৰো বিয়া হ'ল আৰু এতিয়া সপোনৰো বিয়া হ'ব ৱাও খুৰী আপোনাৰ দেখোন আৰু একো টেনশ্যনে নাই মোক পিছে সপোনে ফোন কৰি জনাওঁতেহে বিয়াৰ খবৰটো পালোঁ সি যে নিজৰ বায়েক হিচাপে মোক খবৰটো দিছে মোৰ কিন্তু বৰ ভাল লাগিছে পিছে ড্ৰিটি কেতিয়া আহিব বিয়ালৈ তাই চাগে শহুৰেকৰ ঘৰৰ পৰা এমাহমান আগতে আহিব ন নাহে নাহে কিয় নাহে কাৰণ তাইক বিয়ালৈ নিমন্ত্ৰণ কৰা হোৱা নাই কিন্তু কিয় কাৰণ তাইক দেউতাক আৰু বাবাই ত্যাগ কৰিছে এইখন ঘৰৰ লগত তাইৰ সকলো সম্পৰ্ক শেষ কৰিছে কি তাৰ মানে তৃতীয় প্ৰীতমৰ লগত বিয়া হোৱা কথাটো ছাৰে এতিয়ালৈকে সহজভাৱে ল'ব পৰাই নাই নাই যিজনী ছোৱালীয়ে নিজৰ বাপেকৰ গালি সপনি ব্যৱহাৰ প্ৰতিদিনে নিশাই সহ্য কৰিছিল যাৰ লগত হোৱা বৈষম্যতাৰ অলপো প্ৰতিবাদ কৰা নাছিল যিয়ে নিজৰ সপোনবোৰ জহি খহি যোৱাৰ পিছতো নীৰৱে আছিল আজি তাইৰ লগত ইমান অন্যায় তাইকে নিজৰ জীৱন সংগী নিজে পচন্দ কৰাৰ অধিকাৰ নাই কি কৰিবা সংযুক্তা আমাৰ এখন পুৰুষ প্ৰধান সমাজ যে ইয়াত সময় যিমানেই সলনি নহওক কিয় মানুহ যিমানেই শিক্ষিত নহওক কিয় ক'ৰবাত কেতিয়াবা কেনেবাকৈ হ'লেও নাৰী লাঞ্ছিতা বঞ্চিতা আৰু দুৰ্ভগীয়া হৈয়ে আছে বাট আমি পুৰুষৰ এই মেণ্টেলিটি চেঞ্জ কৰিব লাগিব তেওঁলোকক আমি ৰিয়েলাইজ কৰাব লাগিব আৰু আমি নিজৰ ৰাইটছৰ বাবে নিজেই যুঁজিব লাগিব খুৰী মই ছাৰৰ লগত কথা পাতোঁ নেকি নাপাতিবা এইখন ঘৰত মই মোৰ স্বামীৰ দুৰ্ব্যৱহাৰৰ বলি হ'ব পাৰোঁ কিন্তু মই জীয়াই থকা অৱস্থাত মোৰ স্বামীয়ে তোমাক কৰা অপমানৰ কথা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ গতিকে তুমি তেখেতক একো নক'বা কিন্তু খুৰী তুমি বহা মই তোমাৰ বাবে চাহ কৰোঁ আজি দুপৰীয়াৰ ভাত সাজ আমাৰ ইয়াতে খাই যাবা তেতিয়ালৈকে বাবাও অফিচৰ পৰা আহি পাব ঠিক আছে ট্ৰিটি তোক আজি বৰ মিছ কৰিছোঁ তোৰ
তোৰ এই ৰুমটোত আগতে আমি কিমান মনৰ কথা পাতিলোঁ, কিমান হাঁহিলোঁ, কিন্তু আজি তোৰ অবিহনে এই ৰুমটো বৰ উকা। খুৰী, ফোন আহিছে। মা, মাজনী কি হ'ল তোৰ? নকওঁ কিয় মাজনী? কিয় কান্দিছ? কি হৈছে তোৰ? আজি তোমালৈ বৰকে মনত পৰিছে। তাত তোৰ কিবা কষ্ট হোৱা নাইতো? বা বিশেষ কিবা সমস্যা? মা, নাই নাই হোৱা। প্ৰীতমে তোৰ মনত দুখ লগাকৈ কিবা কৈছে নেকি? নাই কোৱা মা। নাইবা শাহু শহুৰ বা অন্য কোনোবাই? নাই। তই এনেকুৱা কিয় কৰিছ মাজনী? তই ইমানকৈ ভাগি কিয় পৰিছ? মই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। কিন্তু কিয়? কাৰণ চা মাজনী, এইখন ঘৰত মই যেনেকৈ তোৰ সাহস আছিলোঁ, সেইখন ঘৰত তোৰ সাহস আৰু শক্তি হ'ল প্ৰীতম। প্ৰীতম তোৰ আজীৱন সংগী। তাৰ পিছতো তই কিয় অকলশৰীয়া অনুভৱ কৰিছ? মা, তোৰ আচলতে হৈছে কি? তই নাকান্দিবি মাজনী, মই তোৰ লগত সদায় আছো। এতিয়া ক, তই কাৰ বাবে কান্দিছ? তোৰ চকুত চকু পানীৰ কাৰণ কি মাজনী? মা, প্ৰীতমৰ মা, মা, অনবৰতে মনটোত মাথো বেয়া ভাৱবোৰহে আহে। এনে লাগে যেন মই বুজিছো বন্দনা, কোনো মাক বাপেকে পুত্ৰৰ এই অৱস্থা চাই থাকিব নোৱাৰে, কিন্তু আমাৰেই ভাগ্য বেয়া যে এই বয়সত পুত্ৰক মৃত্যুৰ সৈতে যুঁজি থকা চাই থাকিবলগীয়া হৈছে। কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী। হেৰা, প্ৰীতম ঘৰলৈ আহিলে যেতিয়া আমি তাৰ ভালকৈ যত্ন ল'ব লাগিব। মোৰ বোধেৰে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ আদৰ যত্নত সি সোনকালেই সুস্থ হৈ উঠিব। তথাপি তাৰ বিশেষ পৰিচৰ্যাৰ বাবে এগৰাকী নাৰ্ছ ৰখাটো ভাল হ'ব। আপুনি ঠিকেই কৈছে। প্ৰীতমৰ হিতৰ বাবে আপুনি যি ভাল দেখে তাকেই কৰক। মুঠতে আমাৰ প্ৰীতম ঠিক হ'ব লাগে, ঠিক আগৰ দৰে। হ'ব, ভাল হ'ব, চব ঠিক হৈ যাব, সকলো আগৰ দৰে হৈ পৰিব, তুমি চিন্তা নকৰিবা। এইবোৰ ভাবি মোৰ ৰাতি টোপনি নাহে। অনবৰতে মনটোত মাথো বেয়া ভাৱবোৰহে আহে। এনে লাগে যেন মই বুজিছো বন্দনা, কোনো মাক বাপেকে পুত্ৰৰ এই অৱস্থা চাই থাকিব নোৱাৰে, কিন্তু আমাৰেই ভাগ্য বেয়া যে এই বয়সত পুত্ৰক মৃত্যুৰ সৈতে যুঁজি থকা চাই থাকিবলগীয়া হৈছে। ময়ো কেতিয়াও ভবা নাছিলো জীৱনৰ এই বিয়লি বেলাত পুত্ৰ শোকৰ যন্ত্ৰণা পাম। পুত্ৰৰ এষাৰ মুখৰ মাত শুনিবলৈ অন্তৰখনে কান্দি উঠিব, আৰু সকলো দেখি শুনিও মই একোকে কৰিব নোৱাৰিম। যদি প্ৰীতমে ঘৰ এৰি নগল হয়, তেতিয়াহ'লে হয়তো তেতিয়াও তাক কালে মাতি নিলেহেঁতেন। বিধিৰ বিধান কোনেও খন্দাব নোৱাৰে। জন্ম মৃত্যু বিবাহ বিধিৰ বিধান মতে হয়,
কিন্তু এই ঘটনাটো বিধিৰ বিধান মতে নহয়, কেৱল প্ৰীতিৰ বাবে হৈছে। বন্দনা, তাই জোৰকৈ প্ৰীতমক লৈ নোযোৱাহেঁতেন আজি আমি এই দুৰ্দিন দেখিবলগীয়া নহ'লহেঁতেন। প্ৰীতমৰ এই অৱস্থাৰ বাবে তাই দোষী। আমাৰ চকু পানীৰ কাৰণো তাই, কাৰণ তাই এইখন ঘৰলৈ অহাৰ আগতে আমি সুখত আছিলো, শান্তিত আছিলো। কোন দোষী কোন নিৰ্দোষী তাৰ বিচাৰ কৰা সময় এয়া নহয়। এতিয়া সময় হ'ল প্ৰীতমক পৰিচৰ্যা কৰি সুস্থ কৰি তোলা। ৰ'বা, মই ডাক্তৰ শৰ্মালৈ ফোন কৰোঁ। তেওঁ নিশ্চয় এই ক্ষেত্ৰত আমাক সহায় কৰিব পাৰিব। হেল্ল', ডাক্তৰ শৰ্মা? হয়, মই বিজিত দেৱ চৌধুৰীয়ে ক'লোঁ। মোক এটা সহায় কৰিব লাগিছিল। মানে মোৰ পুত্ৰৰ পৰিচৰ্যাৰ কাৰণে এগৰাকী নাৰ্ছৰ প্ৰয়োজন। তুমি মোৰ আস্থা ভংগ কৰিলা, তুমি মোৰ বিশ্বাস ভংগ কৰিলা। ভুল কৰিছা, বহুত ডাঙৰ ভুল। ইমান ডাঙৰ ভুল কৰিবা বুলি মই কিন্তু কেতিয়াও ভবা নাছিলো। খুৰী ক'ত? মোক পঢ়িবলৈ কৈ এবাৰো অহা নাই যে। ছাৰে ইমান খঙত কাক গালি পাৰিছে? চিয়ৰ ক'ৰবাত কিবা প্ৰব্লেম হৈছে। মই এবাৰ খবৰলৈ অহাটোৱে ভাল হ'ব। খুৰী, খুৰী!